নাৰীগৰাকীৰ স্বামী ঢুকাইছে, তেওঁৰ মূৰৰ ওপৰত সৰকখন ভাঙি পৰিছে, তেওঁ সেইখিনি সময়ত সুস্থিৰ হবলৈ সময় দিব লাগে। জোৰ জবৰদস্তি তেওঁৰ শিৰৰ সেন্দুৰ মচিব যাব নালাগে। এগৰাকী বিবাহিত নাৰীৰ স্বামী ঢুকাই যোৱাৰ পিছতো তেওঁ শিৰত সেন্দুৰ লৈ থাকিব পাৰে নে নোৱাৰে? আৰু স্বামীগৰাকী ঢুকাই যোৱাৰ পিছত সেই নাৰীগৰাকীক স্বামীহীনা বা বিধৱা বুলি কোৱা হয়, তেনেকুৱা নাৰীয়ে সেন্দুৰ স্পৰ্শ কৰিব পাৰে নে? নৱৰাত্ৰি কৰিব পাৰে নে? বা কোনোবা দেৱী মাক সেন্দুৰ দিব পাৰে নে নোৱাৰে? এই গোটেইখিনি কথা ক'ব গৈ আছো, আৰু লগতে ভিডিঅ'টোৰ শেষত এবিধ প্ৰাকৃতিক সেন্দুৰৰ কথা জনাব গৈ আছো, যিবিধ সেন্দুৰে ছালৰ ক্ষতি একেবাৰে নকৰে। বিবাহৰ পিছত নাৰী এগৰাকীয়ে যে শিৰত সেন্দুৰ লয়, এই কথাটোৰ শাস্ত্ৰীয় প্ৰমাণ আছে। ঋগ্বেদতো আছে, যজুৰ্বেদতো আছে, শিৱ মহাপুৰাণ, তাৰপিছত আৰু ৰামায়ণ, মহাভাৰত ইত্যাদি শাস্ত্ৰতো এই কথা উল্লেখ আছে। কিন্তু মই জনাত কোনো শাস্ত্ৰতে শ্লোক আকাৰে এইদৰে লিখা নাই যে বিধৱা নাৰী এগৰাকীয়ে সেন্দুৰ স্পৰ্শ কৰিব নোৱাৰে। এই কথাটো মানে কোনো শাস্ত্ৰতে লিখা নাই। গতিকে নিশ্চয় স্বামীহীনা নাৰী এগৰাকীয়ে সেন্দুৰ স্পৰ্শ কৰিব পাৰে, ঘৰত ঘট পাতি নৱৰাত্ৰিও কৰিব পাৰে, আৰু দেৱী মাক সেন্দুৰো দিব পাৰে। এতিয়া আহো দ্বিতীয় কথাটোলৈ। স্বামী ঢুকাই যোৱাৰ পিছত নাৰীগৰাকীয়ে বাৰু শিৰত সেন্দুৰ লৈ থাকিব পাৰে নে? হয়, এইটো কথাও কোনো শাস্ত্ৰতে শ্লোক আকাৰে নাই মই জনাত। গতিকে নাৰীগৰাকীয়ে যদি বিচাৰে স্বামীগৰাকী ঢুকাই যোৱাৰ পিছত তেওঁক শ্ৰদ্ধা বা মৰমতে হওক শিৰত সেন্দুৰখিনি লৈ থাকিব বিচাৰে, সেইটো সম্পূৰ্ণ তেওঁৰ নিজৰ ব্যক্তিগত কথা। ইয়াতে আনে মাত মাতাটো একেবাৰে উচিত নহয়। আৰু কথাটো এনেকুৱা নহয় যে জুবিন দা ঢুকাই যোৱাৰ পিছত কেৱল মাত্ৰ জুবিন দাৰ বৌহে শিৰত সেন্দুৰ লৈ আছে। মই আজিৰ পৰা 6-7 মাহ মান আগতে এটা ইণ্টাৰভিউ চাইছিলো, মই নাৰীগৰাকীৰ নামটো মনত নাই, বোধহয় তেওঁ গুৱাহাটীৰে আছিলে নেকি। তেওঁৰ স্বামী ঢুকাই যোৱা ইতিমধ্যে বহুত বছৰ হৈছে, 14 নে 12 বছৰে হৈছে, কিন্তু তেওঁ খুব সুন্দৰকৈ শিৰত সেন্দুৰ লৈ থাকে, ধুনীয়াকে ফটো লৈ থাকে। তেওঁৰ স্বামীক শ্ৰদ্ধা জনাই এইখিনি কৰে। গতিকে মানে এইটো একো আচৰিত হবলগীয়া কথা নহয় যে স্বামী ঢুকাই গৈছে, নাৰীগৰাকীয়ে শিৰত সেন্দুৰ লৈ আছে। লয়, কম সংখ্যকে হওক লগা হলে, কিন্তু লয়। সেইটো সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা। ইয়াতে কোনেও একো মাত মাতাটো উচিত নহয়। আৰু এই কথাটো পাই নাপায়ৰ মাজত একেবাৰে আনিব নালাগে। মই কলোৱে নহয়, কোনো শাস্ত্ৰতে শ্লোক আকাৰে লিখা নাই কিন্তু মই জনাত এতিয়ালৈ যে বিধৱা নাৰী এগৰাকীয়ে তেওঁৰ স্বামীৰ নামত, মানে তেওঁৰ স্বামী ঢুকাই যোৱাৰ পিছতো শিৰত সেন্দুৰ লব নাপায়, কোনো শাস্ত্ৰতে লিখা নাই। আৰু কিছু কিছু ঠাইত এটা খুব অমানৱীয় কাম দেখা পাওঁ, মানে স্বামীগৰাকী ঢুকাই যোৱাৰ পিছত তেওঁক সৎকাৰ কৰাৰ আগতে স্বামীৰ শৱদেহৰ ভৰিৰ বুঢ়া আঙুলিটোৰে তেওঁৰ জীৱিত পত্নীৰ শিৰৰ সেন্দুৰ মচি দিয়া হয়। দেখিছো মই কোনোবা ঠাইত, মানে মই তাত উপস্থিত নাছিলো আৰু শুনিছো। এনেকুৱা অমানৱীয় কাম একেবাৰে কৰিব নাপায়। আৰু মই যদি সেনেকুৱা পৰিস্থিতিত কৰবাত উপস্থিত থাকো, মই কিন্তু সেইটো কাম কাকো কৰিব নিদিওঁ। মই বিয়া হোৱাৰ আগতে, মানে মই ডিগ্ৰী পঢ়ি থাকোতে মোৰ নিজৰ দেউতা ঢুকাইছে, মই কিন্তু আমাৰ মাৰ ক্ষেত্ৰত সেইটো নিয়ম কৰিব একেবাৰে নিদিলো। নাৰীগৰাকীৰ স্বামী ঢুকাইছে, তেওঁৰ মূৰৰ ওপৰত সৰকখন ভাঙি পৰিছে, তেওঁ সেইখিনি সময়ত সুস্থিৰ হবলৈ সময় দিব লাগে। জোৰ জবৰদস্তি তেওঁৰ শিৰৰ সেন্দুৰ মচিব যাব নালাগে। আৰু নাৰীগৰাকীয়ে যদি ইচ্ছা নকৰে মানে সেন্দুৰ লবলৈ, তেওঁৰ স্বামী ঢুকাই যোৱাৰ পিছতো গা ধুতে এটা সময়ত সেন্দুৰখিনি এনেও গুচি যাব নহয়। গতিকে স্বামীগৰাকী ঢুকাইছে বুলিয়ে জীৱিত পত্নীগৰাকীৰ শিৰৰ সেন্দুৰ আনি মচিব যোৱাটো একেবাৰে অমানৱীয় কাম বুলি কলো, অজ্ঞানীৰ কাম বুলিয়ে কলো। অজ্ঞানী শব্দটোৱে ব্যৱহাৰ কৰিছো, এইটো মানে একদমেই কৰিব নাপায়। আজি এই মেছেজটো পাইছিলো, তেওঁ লিখিছিলে মানে তেওঁৰ স্বামী ঢুকাইছে, শৱদেহ হস্পিটেলত আছে, ঘৰলৈ আনাই নাই, শৱদেহ ঘৰলৈ আহিয়ে পোৱা নাই, কোনোবাই বোলে তেওঁৰ শিৰৰ সেন্দুৰ মচি দিছে। যোনে মচি দিছে তেওঁ মানুহে নে বাৰু? তেওঁৰ হৃদয় আছে নে? কিয় কৰে এইবিলাক কাম বুজি নাপাওঁ। আৰু এই নাৰীগৰাকী লিখিছিলে মেছেজত যে মানে তেওঁ কেইদিনমান আগতে চুলি কাটিছিলে, তেওঁ চুলি কটাৰ কাৰণে হেনো তেওঁৰ স্বামী ঢুকাই গৈছে। এইবিলাক ক'ত শাস্ত্ৰত লিখা আছে? এই স্বামী ঢুকাই যোৱাৰ পিছত স্বামীৰ ভৰিৰ বুঢ়া আঙুলিৰে শিৰৰ সেন্দুৰ মচি দিয়া কিবা কিবি, এইবিলাক কোনখন শাস্ত্ৰত উল্লেখ আছে? কতোতো উল্লেখ নাই এনেকুৱা অমানৱীয় কথা। কিয় কৰে এইবিলাক কাম? পত্নী এগৰাকী ঢুকাওতে যদি তাত স্বামীৰ একো দোষ নাথাকে, স্বামীগৰাকী ঢুকাওতে পত্নীৰ দোষ কেনেকৈ হব পাৰে? হয় নে নহয় কথাটো বাৰু? গতিকে অনুৰোধ জনালো, বিধৱা নাৰী এগৰাকীৰ লগত এনেকুৱা অমানৱীয় কাম একেবাৰে নকৰিব। তেওঁ সেন্দুৰ স্পৰ্শ কৰিব বিচাৰে, তেওঁ বোলে শিৰত সেন্দুৰ লব বিচাৰে, এইবিলাক সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত কথা। ইয়াতে আনে মাত মাতাৰ একোৱে অৰ্থ নাই। আৰু এই যে কোনোবাই নাপায় বুলি কয়, তেতিয়াহ'লেতো মই ডাইৰেক্ট কৈ দিওঁ, সুধিয়ে দিবচোন এই নাপায় বিলাক কোনখন শাস্ত্ৰত লিখা আছেনো? কৰবাত শ্লোক আকাৰে লিখা আছে নে? তেওঁক সুধি চাবচোন। মানে এই যে নাপায় বুলি কৈ থাকে বহুতে, বিধৱা নাৰীয়ে অমুক কৰিব নাপায়, তমুক কৰিব নাপায়, ক'ত লিখা আছে? আনকি মোৰ শহুৰ দেউতাও নাই। যেতিয়া আমাৰ বিয়া হৈছিলে, মানে দৰাৰ যিটো মেইন কলহটো ধৰে মোৰ শাহু মায়ে ধৰিছিলে।
আমি এইবিলাক মানে তেনেকুৱা নকৰো গতিকে আনৰ ক্ষেত্ৰত হলেও আমি ভাল নাপাওঁ এইবিলাক কথা বিধৱা হল বুলি নাৰী এগৰাকীক এই ধৰণে মানসিক কষ্ট দিব নাপায় আৰু মই যিবিধ প্ৰাকৃতিক সেন্দুৰৰ কথা কৈছিলো সেইবিধ হৈছে এইবিধ কেয়া সেথৰ এইবিধৰ ভিডিঅ' মই আগতে এবাৰ দিছিলো তাৰপিছত মই দিয়াৰ পিছত সেই লিংকৰ পৰাই বহুতে কিনিছে কিনি ব্যৱহাৰ কৰি ভালো পাইছে আৰু কোনোবাইতো এই সেন্দুৰটো আগৰ পৰাই ব্যৱহাৰ কৰি আছে মানে মুঠৰ ওপৰত কথা হৈছে ইয়াতে কেমিকেল একোৱে নাই ৰাসায়নিক দ্ৰব্য একোৱে নাই মানে আৰু মই কি কৰো এই কেয়া সেথৰে সেন্দুৰ এটা মন্দিৰতো থৈ দিও মানে দেৱী মাকো মই এই প্ৰাকৃতিক সেন্দুৰ বিধে সদায় চৰণত দিও মানে ময়ো নেচাৰেল সেন্দুৰ ব্যৱহাৰ কৰো আৰু মাকো এই বিধে দিও এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক সেন্দুৰ উপহাৰ হিচাপে দিয়াটো কিন্তু বহুত বেছি ভাল কেয়া সেট নেচাৰেল সেন্দুৰ বিধৰ মই ৰঙা ৰংটো ব্যৱহাৰ কৰো আৰু এই কেয়া সেথৰে এটা মেৰুন ৰঙৰো সেন্দুৰ আছে বহুতে মেৰুন ৰঙৰো সেন্দুৰ ব্যৱহাৰ কৰে যে পাউডাৰ সেন্দুৰ মেৰুন ৰঙৰো পায় আৰু এয়া কেয়া সেথৰে মেৰুন আৰু ৰঙা ৰঙৰ সেন্দুৰ লিকুইড সেন্দুৰো পায় মানে এই গোটেইখিনি সেন্দুৰৰে লিংক মই এই ভিডিঅ'টোত ডেছক্ৰিপশ্যন বক্সত দি দিছো আৰু স্ক্ৰীনতো দি দিছো মন কৰিলে চাব পাৰিব এই যে কিছুমানৰ সেন্দুৰ ব্যৱহাৰ কৰিলে ছালত খজুৱতি হয় এইখিনি যে মানে কিবা কিবি হৈ যায় যাৰ ফলত তেওঁ সেন্দুৰ ল'ব নোৱাৰে এইটোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা একোৱে নহয় ইয়াতে মানে লিড ইত্যাদি কৰি তেনেকুৱা ৰাসায়নিক দ্ৰব্য একোৱে নাই ঠিক আছে বাৰু মই যোগাত্মক মানসিকতাৰে দিয়া এই ভিডিঅ'টো আশা ৰাখিলো আপোনালোকে সেই ধৰণে নিশ্চয় গ্ৰহণ কৰিছে ঠিক আছে দিয়ক বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাইছো ধন্যবাদ